নবৰণ ফাউণ্ডেশ্যনৰ শুভ উদ্বোধনী অনুষ্ঠান আজি সোণাপুৰৰ যোগদলস্থিত যোগদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নবাৰুণ ফাউণ্ডেশ্যনৰ শুভ উদ্বোধনী অনুষ্ঠান। শিশু আৰু নাৰী সবলীকৰণ, স্বাস্থ্য সেৱা আৰু পৰিৱেশ উন্নীতকৰণৰ উদ্দেশ্যেৰে গঠন কৰা এই বেচৰকাৰী সংস্থাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, অনুবাদক তথা জিঅ'গ্ৰাফিয়া ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক অৰুণী কাশ্যপ, নিউজ 18ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ লগতে একাংশ গণ্য মান্য ব্যক্তি। উল্লেখ্য যে সোণাপুৰৰ ডিগাৰুৰ উদীয়মান যুৱক দেৱশংকৰ ডেকাৰ তত্বাৱধানত গঠন হোৱা 16জনীয়া সদস্যৰ এই বেচৰকাৰী সংস্থাটোৱে ইতিমধ্যে 13জনকৈ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত এই সংস্থাটোৱে ৰাজ্যৰ প্ৰতিখন জিলাত উপসমিতি গঠন কৰি শিশুসকলক শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱা, নাৰীসকলক বৃত্তিমুখী কৰা আৰু পৰিৱেশ সেউজীকৰণ কৰাৰ হকে কাম কৰি যাব বুলি সংস্থাটোৰ নিৰ্দেশক দেৱশংকৰ ডেকাই জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। মোৰ খুব ভাল লাগিছে, মোক যে ইয়াতে মুখ্য অতিথি আমন্ত্ৰণ জনাইছে। মই যিহেতু সোণাপুৰ তেতিলেৰে ল'ৰা, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। যদি মই গুৱাহাটীত মই বেছিভাগ সময় ডাঙৰ দীঘল হৈছোঁ, কিন্তু ইয়াতে মানে মোৰ ককা আইতাৰ ঘৰ সৰুৰে পৰা ইয়াতেই আহি ডাঙৰ দীঘল হৈছোঁ। আৰু মই ভাবিছোঁ যে এই NGOটোৱে বহুত ভাল কাম কৰিব ভৱিষ্যতে। আমাৰ ইয়াত কৰিবলগীয়া বহুখিনি কাম আছে। মই কোৱাৰ দৰে আমাৰ সমস্যাবোৰ বহুত পুৰণা সমস্যা, তাৰ কাৰণে নতুন নতুন প্ৰশ্ন কৰি নতুন নতুন সমাধান আমি উলিয়াব লাগিব নতুন যুগৰ কাৰণে। আৰু সেইকাৰণে দেৱশংকৰ ডেকা মোৰ বন্ধু, মোৰ বাল্য বন্ধু আচলতে। আমি একেলগে মানে বহুত বছৰ ধৰি আমাৰ বন্ধুত্ব, আমি হাইস্কুলৰ পৰাই বন্ধুত্ব। আৰু সেইকাৰণে তেওঁ যি কামটো আৰম্ভ কৰিছে মই খুব ভাল পাইছোঁ। আৰু মই যিমান পাৰি সিমান মোৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু মই যিমান পাৰি সিমান ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু আশা কৰিছোঁ সংগঠনটোৱে ইয়াতে নিস্বাৰ্থভাৱে সমাজৰ কাৰণে যাতে কাম কৰে। সোণাপুৰ, তেতেলীয়া, ডিমৰীয়া অঞ্চলত বহুতো মানুহ আছে যিয়ে এই কামৰ পৰা মানে বহুত উপকৃত হ'ব। গতিকে মই খুব আশাবাদী আৰু মই খুব ভালকৈ হৃদয়ৰ পৰা মই শুভেচ্ছা বাণী মই জ্ঞাপন কৰিছোঁ। আমাৰ আজি নবাৰুণ ফাউণ্ডেশ্যনৰ আনুষ্ঠানিকভাৱে আমি মুকলি কৰিলোঁ। আমাৰ মুকলিত আমি অৰুণী কাশ্যপ ডাঙৰীয়া আহিছে আমাৰ মুখ্য অতিথি হিচাপে। তেখেত জৰ্জিয়া ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচৰ, লগতে লিখক, অনুবাদক। তেখেতে ভাষণ দি আছে এতিয়া। আৰু আমাৰ মাজত উপস্থিত আছে নিউজ 18ৰ পৰাগমণি আদিত্য ছাৰ, লগতে আমাৰ বহুকেইজন বিশিষ্ট ব্যক্তি আছে। আমাৰ NGOৰ মুখ্য উদ্দেশ্য হৈছে শিশু আৰু মহিলা সবলীকৰণ, স্বাস্থ্য সেৱা আৰু পৰিৱেশ উন্নতিকৰণৰ। তো আমি শিশুসকলক লৈ পেলাই বিভিন্ন ধৰণৰ আমি পদক্ষেপ হাতত লৈছোঁ শিশুসকলক আগুৱাই লৈ যোৱাত, আৰু মহিলাসকলকো বৃত্তিমুখী দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছোঁ। তো আজিৰ পৰা আমি সকলো ক্ষেত্ৰতে আমাৰ যিখিনি উদ্দেশ্য, স্বাস্থ্য সেৱা, শিশু মহিলা সবলীকৰণ, লগতে সেউজকৰণৰ উদ্দেশ্যে আমি সকলোৱে মিলিজুলি কাম কৰি যোৱাৰ উদ্দেশ্যে আমি আজি শুভ উদ্বোধন কৰিলোঁ। আৰু মূল দায়িত্বত আছে মই শ্ৰী দেৱশংকৰ ডেকা, যে মই ডাইৰেক্টৰ, আৰু আছে আমাৰ ধীৰাজ কুমাৰ ভৰালী, আৰু আমাৰ বহুতকেইজন, আমাৰ 16জন আছে টোটেল মেম্বাৰ্ছ। আমি 16জন আছোঁ। আমি 16জনে আমি দৃঢ় প্ৰতিজ্ঞ লৈছোঁ অনাগত দিনত আমি সমাজৰ হৈ কাম কৰি যোৱাৰ কাৰণে। মুখ্য কাৰ্যালয় আমাৰ ডিগাৰু ঘগুৱাত, আমাৰ নিজৰ তাতে আমি অফিচ বনাইছোঁ, আৰু আমি এটা কৰ্পৰেট অফিচ সোণাপুৰত ল'ম। আৰু অনাগত দিনত আমি অসমৰ বিভিন্ন ঠাইত আমাৰ চাব কমিটি গঠন কৰি আমি তেখেতসকলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কামত আমি আগুৱাই যাম। হয় হয়, আমি আমাৰ 5খন ডিমৰীয়াৰ আমি 5খন একচুৱেলি আমি সময় বহুত কম আছিলে, সেইকাৰণে 5খন বিদ্যালয়ত গৈ পেলাই 5খন বিদ্যালয়ৰ পৰা আমি ডাটা কালেকশ্যন কৰিছিলোঁ। তেখেতসকলে প্ৰায় আমাৰ 25ৰ পৰা 30জন ডাটা দিছিলে ষ্টুডেণ্টৰ এইবাৰ মেট্ৰিক পাছ কৰা। তাৰে ভিতৰত আমি যেতিয়া আমি ছাৰ্ভে কৰিলোঁ ঘৰে ঘৰে গৈ পেলাই গ্ৰাউণ্ড ৰিপৰ্ট লোৱাত, আমি 13জন ষ্টুডেণ্ট এনেকুৱা পালোঁ যোনে নেকি আজিও 30 বছৰ বেকত পঢ়ি আছে, মানে চাকিত পঢ়ি আছে। আমি 30 বছৰ 35 বছৰ আগত চাকিত লেমত পঢ়িছিলোঁ। তো এতিয়া চাওক, মানে শিক্ষাক কোনেও ধৰি ৰাখিব নোৱাৰে। টকা থাকক, ধনী হওক, দুখীয়া হওক, কোনো কথা নাই। শিক্ষাই, কাৰণ কি তেখেতসকলে লেমৰ বা চাকিত পঢ়িও 74% লৈছে। সেইটো আমাৰ বিষয়ে গৌৰৱৰ কথা। তো সেইকাৰণে আমি 13জন ষ্টুডেণ্টৰ আমি দায়িত্ব লৈছোঁ। আজি প্ৰথম আনুষ্ঠানিক হিচাপে আমাৰ যিটো মুকলি অনুষ্ঠানত আমি 13জনৰ দায়িত্ব লৈছোঁ। 13জনক আমি যেতিয়ালৈকে তেখেতসকলে হাই ছেকেণ্ডেৰী পাছ হৈ নাযায়, আৰ্থিকভাৱে, স্বাস্থ্য ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত আমি সহায় সাৰথি তেখেতসকলক কৰি যাম। হয়।